নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা অতিকে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, যিটো খবৰ আছে অসম চৰকাৰৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে যি গম পাইছিলে যে অসম চৰকাৰৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু যাৰ কাৰণে আপোনালোকৰ 29 ফেব্ৰুৱাৰী লাষ্ট ডেট উল্লেখ কৰা আছিলে। আৰু তাৰোপৰি বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আমি পুনৰ বনাইছোঁ, কাৰণ আগত এটা ভিডিঅ' আপলোড কৰা আছে। গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। আৰু এই ভিডিঅ'ত আমি কিছুমান লোকৰ কমেণ্টৰ যোগেদি এই ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ। তেওঁলোকে কমেণ্ট কৰিছে যে অসম চৰকাৰৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন 29 ফেব্ৰুৱাৰীটোৱে লাষ্ট ডেট নেকি, নে তাৰ বাবে আৰু ডেট উল্লেখ কৰিছে। গতিকে এইখিনিত আমি আলোচনা কৰিম। গোটেই ভিডিঅ'টো সকলোকে চাই থাকিব, অলপ স্কিপ নকৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, গভৰ্ণমেণ্ট অফ আছাম ৰি-ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটি, ইয়াৰ কাৰণে আপোনালোকে কিছুমান যিখিনি আপোনালোকৰ বৰ্তমান কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ এইখিনি ফিল আপ কৰি আপোনালোকে বৰ্তমান যিখন এক্সচেঞ্জ চাৰ্টিফিকেটখন এইখন আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিলে, কাৰণ ইয়াৰ সৈতে কোনো ধৰণৰ আপোনালোকৰ ফেক যাতে ডিটেইলছ নাথাকে। তাৰ কাৰণে আপোনালোকে যদি বৰ্তমান সময়ত এইখিনি কৰিব বিচাৰে, তেন্তে আপোনালোকে দেখা পায় যে ছাৰ্ভাৰটো ডাউন হৈ আছে। গতিকে আৰু বহুত লোকে ভয় খাই আছে যে বৰ্তমান 29 ফেব্ৰুৱাৰীটো যিহেতু লাষ্ট ডেট উল্লেখ কৰিছিলে তেওঁলোকে, গতিকে এই তাৰিখৰ পাছত তেওঁলোকে আৰু পুনৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবনে নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকলে যদি আপোনালোকে সেৱা চেটেল যিটো পৰ্টেল আছে, সেই পৰ্টেল যদি আপোনালোকে অ'পেন কৰি দেখা পায়, তাতে আপোনালোকে দেখা পাব এনেধৰণে এখন নটিচ আহিছে বৰ্তমান, য'ত তলত তেনেকৈ উল্লেখ কৰিছে যে দ্য ছাৰ্ভিচ ইজ টেম্পৰেলি আনএভেইলেবল, দ্য ছাৰ্ভিচ উইল বি এভেইলেবল শ্বৰ্টলি, চৰি ফৰ দ্য ইনকনভেনিয়েঞ্চ। গতিকে এনেদৰে উল্লেখ কৰিছে যে তেওঁলোকৰ ছাৰ্ভিচটো বৰ্তমান সময়ত টেম্পৰেলি আনএভেইলেবল হৈ আছে, আৰু কিন্তু ছাৰ্ভাৰ ডাউন থকাৰ কাৰণে তেওঁলোকে বৰ্তমান যিটো ৱেবছাইট আছে, সেই ৱেবছাইটটো বৰ্তমান সময়ত তেওঁলোকে খুলিব পৰা নাই। আৰু তেওঁলোকে উল্লেখ কৰিছে যিখন নটিচ, এইখন নটিচ মই আগতে উল্লেখ কৰিছিলোঁ যে বৰ্তমান সময়ত যিসকলে কৰিব পৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰি-ৰেজিষ্ট্ৰেশ্যন, তেওঁলোকৰ যিটো স্পেচিয়েল ড্ৰাইভ থাকিব, সেই ড্ৰাইভটো তেওঁলোকে 29 ফেব্ৰুৱাৰীৰ পাছতো তেওঁলোকে অ'পেন কৰি ৰাখিব। কিন্তু বৰ্তমান সময়ত সেইটো আপোনালোকৰ লাষ্ট ডেটটো এক্সটেণ্ডেড বুলি কৰিছে বুলি ক'ব পৰা নাযাব, মাথো আপোনালোকে 29 ফেব্ৰুৱাৰীৰ পাছত হয়তো কেইদিনমানৰ কাৰণে আপোনালোকে এই যিখিনি সুবিধাখিনি লাভ কৰি থাকিব পাৰিব। গতিকে আপোনালোকে লাষ্ট ডেটটো এক্সটেণ্ডেড হৈছে বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, কাৰণ আপোনালোকে কেতিয়া হয়তো আপোনালোকৰ ইয়াৰ ছাৰ্ভাৰটো খুলিব আপোনালোকে হয়তো কোনো গম নাপাব। গতিকে ছাৰ্ভাৰটো খোলাৰ লগে লগে আপোনালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাটো আপোনালোকে অত্যন্ত বাধ্যতামূলক কৰিব, কাৰণ ইয়াৰ পাছত আপোনালোকে হয়তো কিছু ডেট দিব, সেই ডেটৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব লাগিব।